বিলাকে কলি খুৰাবিলাক কি হ'ল মোৰ খুৰীৰ লগত বেলেগ কিবা এটা মোৰ সম্পৰ্ক আছে আৰু খুৰাবিলাকৰ লগতো সম্পৰ্ক নাই মই খুৰাৰ লগত দুটাই লগত আইদেউৰ লগত মোৰ কোনো সম্পৰ্ক নাই খুৰীৰ লগত মোৰ সম্পৰ্ক আছে ভগৱান কিমান খুৰীক মাত হে তোৰ খুৰীৰ লগত সম্পৰ্ক খুৰাৰ লগত সম্পৰ্ক নাই যে কিয় কথা আছে কাৰণ মই কাপোৰৰ ব্যৱসায় কৰোঁ মাইকী মানুহৰ কাপোৰ ব্যৱসায় কৰোঁ যে গতিকে খুৰীসকলৰ লগত মোৰ সম্পৰ্ক আছে নহয় জানো খুৰী হ'ব লাগিব কাপোৰ মেখেলা চাদৰ লগত পেটিকোট ফ্ৰী ভাই তই যে মাতত কিয় হা তোৰ মাতটো কিয় এনেকুৱা এই কথাকে শুনিলে মোৰ বৰ দুখ লাগে কিয় কান্দিব নালাগে বিহুৰ বতৰত কান্দিব নালাগে মই সৰু হৈ থকাৰ অৱস্থাতে কেঁচুৱা অৱস্থাতে মোৰ মা ঢুকাইছিল আচ্ছা 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 তেতিয়াৰ পৰা মই মালতীৰ গাখীৰ খাই খাই ডাঙৰ মালতী মানে তহঁতৰ কাম কৰা ঠাই চাগে ঠাই তেনেহ'লে ঘৰৰ বুঢ়ী কলিক ছাগলীজনীয়ে ভাগ্য ভাল ই গৰু গাখীৰ নাখালে নহ'লে মাতিলে একদম কিয় মই প্ৰগ্ৰাম কৰিবলৈ এইবিলাক নহ'ব হ'ব আমাৰ ছাগলী মাতৰ প্ৰগ্ৰেম নালাগে তই ওলাচোন ওলা একদম মোক খং উঠিব কিন্তু আৰু মোৰ কি ৰং উঠিব খং উঠিব লাগিলে মোক জোতা খুলি মোজাই পোৱা মই আৰু মই কি চাই থাকিম সঁচাকৈ নেকি গতিকে ভালনে খবৰ ঠিক আছে মই মোৰ পৰিচয়টো দিওঁ নে নিদিওঁ ষ্টাৰ্ট কৰিব নাপাওঁ ঠিক আছে মই মোৰ পৰিচয় দিওঁ নে নিদিওঁ মোৰ নাম পেপুৱা নহয় মই ভতুৱা খোৱা বস্তু দেখিলে কিয় হৈ যাওঁ বাৰু মই খকুৱা খোৱা নাই মোৰ বিয়া আছে নেকি ইয়াত কোনোবা যাৰ লগত কৰি মই অলপ হিয়া দিয়া নিয়া হৈ ভাল পালে ডেকা ল'ৰা টমটম ৰিক্সাত উঠাই পলাই নিবা মৰমতে মোক মাত দিবা ছোৱালী পুতি গ'ল ভাল পালে ডেকা ল'ৰা টমটম ৰিক্সাত উঠাই পলাই নিবা মৰমতে মোক মাত দিবা কি নাম দি মাতিম তোমাক তুমি মোৰ কামনা তুমি মোৰ বাসনা তুমি মোৰ জীৱনৰ একমাত্ৰ সাধনা আহা নীলাক্ষী এটা মোক চুমা দিয়া না তোক এটা প্ৰগ্ৰাম কৰিব মাতিছে এনেকৈ অসভ্যলৈ কৰিব মাতিছে মই যে শিৱসাগৰৰ পৰা ধুনীয়া এজনী ছোৱালী লৈ যা বিয়া পতাৰ কাৰণে তই গোটেই বন্ধ কৰি পেলালি কি বন্ধ কৰি পেলালি কি ধুনীয়াকৈ প্ৰগ্ৰাম কৰিব মাতিছে দাদাসকলে আৰে প্ৰগ্ৰেমো কৰিম একেলগে লগত এজনী ছোৱালীও লৈ যাম ছোৱালী লৈ যাম মানে বিয়া পাতিম ৰচোন তই বিয়া পাতিম বুলি যে কৈছ তই বিয়া পতা হয় মোৰ গুৱাহাটীতহে এজনী আছে মোৰ গুৱাহাটীত এজনী আছে নগাঁৱত এজনী আছে তেজপুৰত এজনী আছে শিৱসাগৰত নাই গতিকে শিৱসাগৰৰ পৰা এজনী লাগে ইমান জনী আৰে শুন আজিকালি আমাৰ চৰকাৰবিলাকে মাইকী মানুহৰ কাৰণে কিমান সুবিধা কৰি দিছে আঁচনি হয় নে নহয় এই মাজনী মামনি সগুনি অৰুণোদয় কিবা কিবি অমুক তমুক হয় নে নহয় আমাৰ মতা মানুহৰ কাৰণে একো নাই গতিকে মাইকী মানুহ এখনৰ তোৰ মান্থলি ইনকাম মোটামুটি তোৰ ৩-৪ হাজাৰকৈ হৈ যায় গতিকে এখন ঘৰত যদি তোৰ ৫-৬ জনী মাইকী থাকে আৰামত ৩০-৩০ হাজাৰ টকা হয় নে নহয় গতিকে এজন মানুহে মোটামুটি ৫ জনীকৈ বুজিছ ৫ জনীকৈ বিয়া পাতক আৰু বাকী তো ল'ৰা ছোৱালীৰো চিন্তা নাই চৰকাৰে পুহিব আমাৰ মতা মানুহ কাৰণে মাত্ৰ এটাই কাম বিয়া পাত আৰু ল'ৰা ছোৱালী জন্ম দিয়ে বাকী চব চৰকাৰে বঢ়িয়া এইটো কাৰণে কিন্তু হাত থাপৰি দিবই লাগিব চৰকাৰৰ কাৰণে হাত থাপৰি দিবই লাগিব আমাৰ পুৰুষসকলে ইমান আৰাম দিছে আমাক ভাই কিন্তু ইমান কেপাচিটি তোৰ ইমান ইজি নহয় বুজছ নাই কি ইজি নহয় কাৰণে তোৰ ইণ্টাৰভিউ লাগিব ইণ্টাৰভিউ কেনেকুৱা তোৰ মানে তই কিমান সক্ষমতা আছ তোৰ জোৰ কিমান তাৰ কেইটামান